লখিমপুৰ জিলাৰ পাভ সংৰক্ষিত বনাঞ্চলত আকৌ চলিব প্ৰশাসনৰ বুলডোজাৰ। ইতিমধ্যে যিসকল বেদখলকাৰী এতিয়াও তাত বহি আছে সেইসকললৈ জাননী প্ৰেৰণ কৰিছে লখিমপুৰ জিলা বন বিভাগে। 2023 চনতে পাভৰ জাবত যেতিয়া নেকি অসমত প্ৰথম উচ্ছেদৰ অভিযান আৰম্ভ হৈছিল, পাভৰ জাবৰ পৰা আৰম্ভ হৈছিল আৰু সেই পাভৰ জাবত যথেষ্ট সংখ্যক বেদখলকাৰীয়ে পাভৰ জাবৰ অস্তিত্ব একেবাৰে বিলুপ্ত কৰিছিল। সেই বেদখলকাৰীসকলক পাভৰ জাবৰ পৰা উচ্ছেদ কৰি পঠিয়াই দিয়া হ'ল। তাৰ মাজৰে কিন্তু একাংশ সৰ্বমুঠ 43টা পৰিয়ালে লখিমপুৰ জিলা প্ৰশাসনক অনুনয় বিনয় কৰি কেইদিনমানৰ কাৰণে স্থান বিচাৰিছিলে বা তাৰপিছত তেওঁলোক আঁতৰি যাব বুলি তেওঁলোকে জনাইছিলে আৰু লখিমপুৰ জিলা প্ৰশাসনেও ঠিক তেনেদৰে মানৱীয়তাৰ খাতিৰত সেই পৰিয়ালসকলক তাত থাকিবলৈ জেগা দিছিলে কেইদিনমানৰ কাৰণে। কিন্তু গুজেই গজালি স্বৰূপ হৈ পৰিছে সেই পৰিয়ালসমূহ। এতিয়া বছৰ পাৰ হৈ গুচি গ'ল, 2 বছৰ পাৰ হৈ গুচি গ'ল, তাৰপিছতো কিন্তু সেই পৰিয়ালবোৰ আঁতৰি যোৱা নাই পাভ সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ পৰা আৰু উপায়ন্তৰ হৈ এতিয়া পুনৰ সেই পৰিয়ালসমূহক জাননী প্ৰেৰণ কৰিছে লখিমপুৰ জিলা বন বিভাগে আৰু 15 দিনৰ ভিতৰত সেইসকলৰ ওপৰত হয়তো আকৌ চলিব লখিমপুৰ জিলা প্ৰশাসনৰ বুলডোজাৰ। মই সমগ্ৰ কথাখিনি পাতিম আৰু মোৰ লগত বৰ্তমান উপস্থিত আছে লখিমপুৰ জিলা বন বিষয়া। মই জিলা বন বিষয়াগৰাকীৰ মুখৰ পৰা সবিশেষ জানিবলৈ যত্ন কৰিম। এতিয়া ছাৰ চাওক, 2023 চনতো অভিযান চলিছিল, তাৰপিছতো পৰিয়ালসমূহ ৰৈ যাবৰ কাৰণে সুযোগ পালে, কেনেকৈ পালে সেই বিষয়ে অকণমান কওক। হয়, 2023 বৰ্ষৰ এপ্ৰিল মাহত এটা ডাঙৰ এভিকশ্যন হৈছিল 1750 হেক্টৰ এৰিয়া কভাৰ কৰি। তাৰ গোটেইখিনি এৰিয়া মুক্ত হৈ গ'ল আমাৰ বেদখলৰ পৰা, কিন্তু তাৰ ভিতৰত কেইটামান পৰিয়াল ৰৈ গ'ল। হয়তো সেই সময়ত চিটুৱেশ্যনে তেনেকুৱা এটা ডিমাণ্ড কৰিছিলে, কিন্তু তাৰপিছত মানুহখিনি গুচি যাব লাগিছিল, যোৱা নহ'ল আৰু আমি উপায় নাপায় যোৱা 16 তাৰিখে এই যিখিনি আমাৰ বেদখলকাৰী আছে তেখেতসকলক আমি নটিচ ছাৰ্ভ কৰিছোঁ উইদিন 15 days যেন আমাৰ যিটো বনাঞ্চল আছে পাভ বনাঞ্চল তাৰ পৰা ওলাই যায়। 43টা পৰিয়াল আছে সৰ্বমুঠ 43টা পৰিয়াল। তেওঁলোকক প্ৰথমে যেতিয়া আঁতৰি যাবলৈ কোৱা হৈছিলে প্ৰথম পৰ্যায়ত, তেতিয়া তেওঁলোকৰ আপত্তি বা অজুহাত কেনেকুৱা ধৰণৰ আছিল আপোনালোকক কওঁতে? না, সেই সময়ত কিবা এটা চিটুৱেশ্যন হয়তো ডিমাণ্ড কৰিছিল, হয়তো তেখেতসকলৰ বেলেগ অল্টাৰনেটিভ ঠাই তেখেতসকলে যাব বিচাৰিছিল ছাডেনলি হোৱা ইভিকশ্যনৰ কাৰণে। কিন্তু এইটো 23 পৰা যি 25 পালে 2 বছৰ পাৰ হৈ গ'ল, তাৰপিছতো তেখেতসকলে কোনো যোৱাৰ কাৰণে লোৱা নাই, নিজৰ আগ্ৰহ প্ৰকাশ কৰা নাই। কিমান দিনৰ ভিতৰত তেওঁলোকৰ চ' আমি 15 days টাইম দিছোঁ। তাৰপিছতে আমি সময় সুবিধা চাই ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন, পুলিচ এডমিনিষ্ট্ৰেশ্যন গোটেইখিনিৰ লগত আৰু আমাৰ বিভাগৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত আলোচনা কৰি আমি অপাৰেশ্যন ষ্টাৰ্ট কৰিম। মানে এই মুহূৰ্তত আমি এটা কথা ক'ব পাৰোঁ যে পাভ সংৰক্ষিত বনাঞ্চলত যদি কোনোবা বেদখলকাৰী আছে, বাধ্যতামূলক পাভ সংৰক্ষিত বনাঞ্চলৰ ভূমি এৰিবই লাগিব। মই পুনৰ ক'ব বিচাৰিছোঁ যে পাভ সংৰক্ষিত বনাঞ্চলৰ ভূমিত যদি কোনোবা বহি আছে, তেওঁলোকে পাভ সংৰক্ষিত বনাঞ্চল এৰি যাবই লাগিব, যিহেতু সেইখন এখন সংৰক্ষিত বনাঞ্চল আৰু বনৰীয়া মহৰ কাৰণে বিখ্যাত বুলি তাহানিতে পাঠ্যপুথিত বৰ্ণিত আছিল। ছাৰ, একেবাৰে সঁচা কথাটো সেইটো আছে, পাভ সংৰক্ষিত বনাঞ্চলৰ এক বিন্দু ভূমিও চাগে বেদখলকাৰী দখল কৰিব নোৱাৰে। নিশ্চয়কৈ এই ক্ষেত্ৰত আমাৰ চৰকাৰ অতি দৃঢ় পদক্ষেপ লৈ আছে আৰু আমি তাত সহযোগ কৰিছোঁ। আমি বেদখলকাৰীখিনি আৰু বিভিন্ন সংগঠনকো আমি আহ্বান জনাম যেন আমাৰ এই যিটো বেদখল মুক্ত অপাৰেশ্যন তাত যেন সহযোগ কৰে। একাংশ দল সংগঠনে এতিয়াও কিন্তু কৈ আছে যে বেদখলকাৰীক সংস্থাপন দিব লাগে, অথচ তেওঁলোকে বেআইনীভাৱে পাভ সংৰক্ষিত বনাঞ্চলখন একেবাৰে শেষ কৰি পেলাইছিলে। সেই যিসকল বেদখলকাৰী তেওঁলোকক সংস্থাপন দিয়াৰ ক্ষেত্ৰত আপোনাৰ মতামত কেনেকুৱা হ'ব? নহয়, একচুৱেলি বনাঞ্চল বেদখল মুক্ত কৰা আজি এটা দৃঢ় পদক্ষেপ লৈছে। তাৰ ভিতৰত যিখিনি আমাৰ ফৰেষ্ট ৰাইট এক্টৰ ভিতৰত পৰে, তেখেতসকলে যদি আমাৰ এপ্লাই কৰে তেতিয়া প্ৰপাৰ ফৰামত সেয়া প্লেচ হয় আৰু তেনেকৈ তেওঁলোকে ফৰেষ্ট ৰাইট এক্টৰ আণ্ডাৰ টাইটেল লাভ কৰে। কিন্তু এইখিনি মানুহে তেনেকুৱা ধৰণৰ এপ্লাই কৰা নাই আৰু কৰাৰ কাৰণে যিখিনি কেৰেক্টাৰিষ্টিক্স থাকে সেইখিনি তেখেতসকলৰ নাই। গতিকে এয়া সম্ভৱ নহয় যে তেখেতসকলে আমাৰ ফৰেষ্ট টাইটেল পাব। চ' মুক্ত হ'বই লাগিব, এয়া দৃঢ় পদক্ষেপ। হয়, এয়া এটা কথা স্পষ্ট হ'ল যে পাভ ৰিজাৰ্ভত বসবাস কৰি থকা যিসকলক উচ্ছেদ কৰিলে, সেই উচ্ছেদ কৰা সকলৰ পুনৰ তেওঁলোকে এনেকুৱা এটা প্ৰমাণ পত্ৰ নাপায় যে, যিহেতু কৈ থকা হৈছে সাংবিধানিকভাৱে যদি জনজাতীয় লোক হয় তেতিয়াহ'লে সংৰক্ষিত বনাঞ্চলৰ ভিতৰলৈ অনুমতি সাপেক্ষে প্ৰৱেশ কৰিব পাৰিব, খৰি ইত্যাদি লুৰিব পাৰিব। কিন্তু যিসকল লোকে এতিয়া সংস্থাপনৰ দাবী কৰি আছে
পাভ সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ পৰা আঁতৰি যাবলৈ আপত্তি দৰ্শাই আছে তেওঁলোকৰ কিন্তু তেনেকুৱা বৈশিষ্ট্য নাই অৰ্থাৎ একেবাৰে সন্দেহজনক লোক সেইসকল আৰু এটা প্ৰশ্নৰ উত্তৰ একেবাৰে স্পষ্ট হৈ পৰিছে যে যদি বেদখলকাৰীয়ে পুনৰ নিজৰ জেগালৈ ঘূৰি যাবলৈ জেগা নাই তেতিয়াহ'লে তেওঁলোকৰ স্থান নিতান্তই অসমত নহয় অৰ্থাৎ পাভ সংৰক্ষিত বনাঞ্চলত যে এটা সময়ত অবৈধ লোক আহি সন্দেহজনক বাংলাদেশী লোক আহি প্ৰৱেশ কৰিছিলেহি সেইটো কিন্তু এক প্ৰকাৰৰ প্ৰমাণ হৈছে কাৰণ এতিয়া বেদখলকাৰীয়ে নিজ মুখে কৈ আছে যে তেওঁলোকৰ উভতি যাবলৈ জেগা নাই এতিয়া সমগ্ৰ বিষয়টো একেবাৰে স্পষ্ট হৈ পৰিব যেতিয়া নেকি পুনৰ লখিমপুৰ জিলা প্ৰশাসনৰ বুলডোজাৰ চলিব তেতিয়া সেই সমগ্ৰ বিষয়টো পুনৰবাৰ স্পষ্ট হৈ পৰিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ